নমস্কাৰ গোৱালপাৰাত নিহত সাকৱাৰ হুছেইনৰ জানাজাত এতিয়া শ শ সংখ্যালঘু লোক নিশা জানাজাত অংশ ল'বলৈ ওলাই আহিল সংখ্যালঘু জনতা গোৱালপাৰাৰ কিসমতপুৰ কবৰস্থানত সাকৱাৰৰ জানাজা কৰা হৈছে আৰু জানাজাত অংশগ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনেও আৰু এআইডিএফৰ এটা দলেও অংশ ল'বলৈ আহিছে এতিয়া সাকৱাৰ হুছেইনৰ জানাজাত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে গোৱালপাৰাত নিহত সাকৱাৰ হুছেইনৰ জানাজাত শ শ সংখ্যালঘু মুছলমান লোকে এতিয়া অংশগ্ৰহণ কৰিছে নিশা জানাজাত অংশ ল'বলৈ ওলাই আহিল সংখ্যালঘু জনতা দৃশ্যাংশ আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছোঁ সাকৱাৰ হুছেইনে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল গোৱালপাৰাৰ কিসমতপুৰ কবৰস্থানত এতিয়া সাকৱাৰ হুছেইনৰ জানাজা উলিওৱা হৈছে আৰু জানাজাত অংশগ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনে যেটো উচ্ছেদিত হৈ বা এই যে সাকৱাৰ হুছেইনে আৰক্ষীক আক্ৰমণ কৰিবলৈ গৈছিল আৰু তেতিয়াই আৰক্ষীয়ে প্ৰত্যাক্ৰমণত অৰ্থাৎ গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাত প্ৰাণ হেৰুৱাইছিল সাকৱাৰ হুছেইনে আজি প্ৰশাসনৰ গুলীত এনেদৰে প্ৰাণ হেৰুৱাইছিল সাকৱাৰ হুছেইনে এই সাকৱাৰ হুছেইনৰ জানাজা উলিওৱা হৈছে আৰু উচ্ছেদত বাধা দিবলৈ আহোঁতে আৰক্ষীয়ে চলাইছিল গুলী আৰু সেই গুলীতেই মৃত্যু হৈছিল বা প্ৰাণ হেৰুৱাইছিল সাকৱাৰ হুছেইনে আৰু গোৱালপাৰাত নিহত সাকৱাৰ হুছেইনৰ জানাজাত শ শ সংখ্যালঘু লোক এই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম নিশাৰ ভাগত শ শ মুছলমান লোক ওলাই আহিছে নিশা জানাজাত অংশ ল'বলৈ ওলাই আহিল এইসকল লোক আৰু সাংসদ ৰকিবুল হুছেইন লগতে এআইডিএফৰ কেইবাগৰাকীও বিধায়কেও অংশগ্ৰহণ কৰিছে সাকৱাৰ হুছেইনৰ এই জানাজাত এই দৃশ্যাংশ আমি দেখুৱাইছোঁ আল্লাহৰ ওচৰত দোৱা কৰিছে প্ৰাৰ্থনা কৰিছে যাতে সাকৱাৰ হুছেইনৰ আত্মাই সদ্গতি লাভ কৰে আৰু গোৱালপাৰাৰ কিসমতপুৰ কবৰস্থানত জানাজা উলিওৱা হৈছে আৰু জানাজাত অংশগ্ৰহণ কৰিছে সাংসদ ৰকিবুল হুছেইনে সমান্তৰালভাৱে এআইডিএফৰ কেইবাগৰাকীও বিধায়কেও অংশগ্ৰহণ কৰিছে এআইডিএফৰ এটা দলেও এনেদৰে অংশ ল'বলৈ আহিছে সাকৱাৰৰ জানাজাত এই দৃশ্যাংশ আমি দেখুৱাইছোঁ শ শ মুছলমান লোক ওলাই আহিছে উচ্ছেদিত পৰিয়ালে বা উচ্ছেদত বাধা দিবলৈ আহোঁতে আৰক্ষীয়ে চলাইছিল সাকৱাৰলৈ গুলী আৰু সাকৱাৰাই আৰক্ষীক বাধা দিবলৈ গৈছিল আৰু তেতিয়া আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত এনেদৰে প্ৰাণ হেৰুৱা সাকৱাৰ হুছেইনৰ জানাজা গোৱালপাৰাত নিহত সাকৱাৰৰ জানাজাত অংশ ল'বলৈ ওলাই আহিল শ শ সংখ্যালঘু লোক আৰু নিশা জানাজাত অংশ ল'বলৈ এনেদৰে শ শ সংখ্যালঘু জনতাই এতিয়া ওলাই আহি দোৱা কৰিছে প্ৰাৰ্থনা কৰিছে গোৱালপাৰাৰ কিসমতপুৰ কবৰস্থানত সাকৱাৰৰ জানাজা কৰা হৈছে আৰু তাতেই এনেদৰে অংশগ্ৰহণ কৰিছে শ শ সংখ্যালঘু মুছলমান লোকে দৃশ্যাংশ আমি দেখুৱালোঁ সমান্তৰালভাৱে সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য আমাৰ হাতত আহি পৰিছে ৰকিবুল হুছেইনে সাকৱাৰ হুছেইনৰ জানাজাত অংশ লৈ কি কৈছে চৰকাৰক কেনেদৰে এই উচ্ছেদৰ বিৰোধিতাৰে মাত মাতিছে মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ ইয়াত আহিলে বৰ্ণনা কৰিব নোৱাৰা এটা অৱস্থা মই নকওঁ যে ডিচি এছপিকে আদি কৰি বাকী বিষয়াসকল বেয়া এই লোকসকলৰ অসহায় এটা অৱস্থা তেওঁলোকে কৈ আছে লিখা আছে দূৰত আমাক যাব নিদিলে সংৰক্ষিত বনাঞ্চল মই সুধিলোঁ ডিচিক যে বনাঞ্চলত কলেজ থাকিব পাৰে নেকি বোলে নোৱাৰে বনাঞ্চলত স্কুল থাকিব পাৰে নেকি বোলে নোৱাৰে ডিচিটো ঘপককৈ ডিচি নহয় তলৰ পৰা বিভিন্ন ষ্টেপত আহি হয় তাত আপোনাৰ অংগনবাদী চেণ্টাৰ আছে এই চৰকাৰে বনোৱা পানীৰ স্কিম আছে ৱাটাৰ ছাপ্লাই স্কিম আছে এতিয়াও PWD ৰাস্তা চলি আছে ডাঙৰ বিল্ডিং আছে তাত কলেজ সেইখন কলেজতে ওচৰৰ গোটেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে পঢ়ে এতিয়া জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা সেইখিনি সংৰক্ষিত বনাঞ্চল জোৰ জবৰ আমি কৈছোঁ যে কম্পাছ ছাৰ্ভে কৰক কিমান দিনৰ পৰা মানুহ আছে চাওক তোমালোকে কিয় দিলা তোমালোকে পানীৰ স্কিম কোটি কোটি টকা কিয় নষ্ট কৰিলা ইমিডিয়েটলি যিসকলৰ নিৰ্দেশত এনেধৰণৰ ইলিগেল কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আজি আপোনালোকে চাওক তেওঁলোকে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল তেওঁলোকৰ ঘৰ আছে তেওঁলোকে যাবগৈ আজি আকৌ তেওঁলোকে বন্দুক বাৰুদ লৈ আপোনালোকে দেখিলে যে যুদ্ধ হ'লেও এনেকুৱা নহয় কেনেকৈ দুখীয়া মানুহখিনিক মাৰিছে কি পাব একো নাপায় আপোনালোকে চাব তিল তিলকৈ বেয়াৰ বিচাৰ হ'ব এই সৰু ল'ৰা ছোৱালী ফুল কমলীয়া এটা ল'ৰা দেখিলে মুখখন বেয়া লাগি যায় 18-19 বছৰীয়া এটা ল'ৰা যাৰ গৈছে সিহে বুজিছে নিজৰ ঘৰখনত গ'লেহে বুজি পায় কেনেকুৱা হয় মাক বাপেকৰ হাহাকাৰ লাগিছে তাক গুলিয়াই দিলে হত্যা কৰিলে তাত এতিয়া যাব নিদিয়ে পুলিচ বহুত মানুহখিনি পেপুৱা লাগিছে সকলো জাতি জনগোষ্ঠীৰ মানুহ পেপুৱা ইয়াত আজি তাৰ পৰা আপোনাৰ নিৰ্দেশ চলাই আছে বন্দুকটো ইয়াত আছে টিগাৰটো তাত আছে টিগাৰ তাত মাৰে নিৰ্দয় নিৰ্মম
ইয়াৰ কি বিচাৰ নহ'ব নেকি? গতিকে এইটো ইলিগেল দানৱীয় আজি আপোনাৰ সংৰক্ষিত বনাঞ্চল বাহিৰত কৈ আছে সংৰক্ষিত বনাঞ্চল যদি সংৰক্ষিত বনাঞ্চল তেতিয়াহ'লে তেওঁলোকৰ কিয় খাজানা দিয়াৰ ৰচিদ আছে তেওঁলোকৰ কিয় স্কুল আছে তাত কিয় আপোনাৰ চৰকাৰী বিভিন্ন অনুষ্ঠান আছে পানীৰ স্কিম আছে গোটেই মানুহখিনিক এটা আভুৱা বাৰী মিছা কথা এটা কৈ পেলাই আজি এটা কয় কালি এটা কয় কালি এটা কয় পৰহি এটা কয় গতিকে গোটেই কথাখিনি তেওঁক লাগে ক্ষমতাটো এতিয়া দেখিছে যে উজনি অসমত এতিয়া অৱস্থা বেয়া এতিয়া যিকোনো প্ৰকাৰে এটা পলাৰিজেশ্যন কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰিছে ৰাইজে বুজি পাইছে যোৱাকালি ৰাহুল গান্ধী খাৰ্গে ডাঙৰীয়া অহাৰ সময়ত তেওঁ গণি গণি চাওকচোন কি মানুহ বেছি আহিছে যিখিনি মানুহ তেওঁ বুলি কয় যিখিনি মানুহ তেওঁ যোৱাবাৰ ভোট পাইছিলে সেই মানুহখিনি ইয়াত আহিছে কিমান দূৰৰ পৰা উজনিৰ পৰা আহিছে শদিয়াৰ পৰা আহিছে এইবিলাক ইংগিত যে তেওঁৰ আজি অন্তিম দিন আহি আছে তথাপি মই কৈছোঁ আজি মানুহখিনিক খাবলৈ দিয়া নাই পানী দিয়া নাই খোৱা বস্তু দিব দিয়া নাই অনুগ্ৰহ কৰি এইখিনি অকণমান হৃদয় হওক মই DCSPক কৈছিলে ক'লে যে ছাৰ আপোনালোকে যদি দিয়ে খোৱাটো আমি কিবা কৰি পচাই দিম সৰু সৰু ল'ৰা ছোৱালী আজি পানী এটুপিৰ কাৰণে ধৰফৰাই আছে যদি সেইখিনি মানুহ বেমাৰ আজাৰ হয় এইটো সময়ত এই গৰমত তেতিয়াতো চৰকাৰখনৰ এটা দায়িত্ব আছে সেইখিনিও দায়িত্ব নাই নেকি ইমান অমানুহ হৈ গ'ল নেকি কেৱল ক্ষমতাৰ কাৰণে এনেধৰণৰ আপোনাৰ ব্যৱস্থা কৰিছে তেওঁ চবকে টেটু চেপি ধৰিছে অফিচাৰখিনিও বাধ্য হৈ গৈছে অফিচাৰখিনিয়ে কি কৈছে আমাক এতিয়া লগ পাওঁতে আমি এতিয়াহে জানো আমি এতিয়া ক'ব নোৱাৰোঁ তেওঁলোকৰ বিপদ হ'ব মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি কৈছিলে যে যদি কোনোবাই বাধা দিয়ে এটা সঠিক প্ৰত্যুত্তৰ দিয়া হ'ব আচলতে প্ৰত্যুত্তৰ এয়াই আছিল নেকি তেওঁতো গুলীয়াবলৈ কয় তেওঁতো মুখ্যমন্ত্ৰী গুলীয়াব কোৱাৰ লগে লগে বেলেগে কৰাৰ লগে লগে এৰেষ্ট হয় তেওঁ নহয় এতিয়া নহ'ব পিছততো হ'ব আইন তেনে এটা আইন তেওঁ ক'ব নোৱাৰে নহয় ইয়াত থকা মেজিষ্ট্ৰেটজনে গম পাব যে এতিয়া গুলীয়াব লাগে নে লাঠি মাৰিব লাগে তেওঁ নিৰ্দেশ দিছে তেওঁৰ ব্যৱস্থা নহ'ব নেকি কি ধৰণৰ উপলুঙা কৰি কথাবিলাক কয় সেইকাৰণে মই কৈছিলোঁ সেইদিনা মানুহে খুব ভাল পাইছে আজিও কৈছোঁ যে তেওঁৰ থাৰ্ড ক্লাছ কথাৰ মই ফ'ৰ্থ ক্লাছ উত্তৰবিলাক নিদিওঁ কথাখিনি বুজিছে যাৰ গৈছে সি বুজিছে মাক বাপেক বিনাই আছে এতিয়া যিখিনি মানুহ জানাজালৈ আহিছে সেইখিনি মানুহ বোলে উভতি যাবলৈ নিদিয়ে মই ডিচিক কওঁতে কৈছে মই সেইখিনি যোৱাৰ ব্যৱস্থা কৰি দিম কি কৰিব বিচাৰিছে তেওঁক তাত হ'লে কি হ'ব ইলেকশ্যনত জিকিব ইলেকশ্যন হাৰিব তেওঁ ৰত্নাকৰে যেতিয়া বিভিন্ন ডকাইতি কৰি আহি নিজৰ ল'ৰা ছোৱালীক পোহপাল দিছিল তেতিয়া যেতিয়া ঘৈণীয়েকক সুধিছিল যে মই যে ডকাইতি কৰি আনি তোমাক খুৱাওঁ তুমি মোৰ পাপৰ ভাগ ল'বা নোলোৱা তেতিয়া ঘৈণীয়েকে কৈছিল খোৱাটো তোমাৰ দায়িত্ব কিন্তু তুমি যে হত্যা কৰি ডকাইতি কৰি আহিছা তাৰ পাপৰ ভাগ মই নলওঁ তেতিয়া এই পাপৰ ভাগ বিজেপিৰ অন্য লোকেও নলয় সেই 2-3জন সোঁহাত বাওঁহাত তেওঁলোকেহে ল'ব একো ধৰণৰ আপোনাৰ তেনেকুৱা চিটুৱেশ্যনেই হোৱা নাই প্ৰথমে তেওঁলোকে ৰাস্তাটো কাটি দিলে তেওঁলোকে ক'লে যে ৰাস্তাটো কাটি নিদিব আমাৰ খোৱা বস্তু আমি কেনেকৈ আনিম আপোনালোকে কেইদিনমানৰ আগত মোক মাৰিবলৈ অহা দেখিছিল নহয় মাৰিব অহা ডকাইত চোৰকেইটাই পুলিচকেইটাক কেনেকৈ দগৰি পিটিছিল সেই দগৰি পিটা সেই ক্ৰিমিনেলকেইটাক যদি তেওঁ তেতিয়া এৰেষ্ট কৰিলেহেঁতেন তেতিয়াহ'লে পুলিচক এনেধৰণৰ কথা ক'বলৈ কোনো সাহস নকৰিলেহেঁতেন মই তেতিয়াই কৈছিলোঁ যে বালিলে জীপাত সুগিবলৈ কেপাত তেওঁ আজি সেই মানুহখিনিক কিয় এৰেষ্ট নকৰিলে এইখিনি নিৰ্দোষী মানুহখিনিক কিয় তেওঁ কৰি আছে কোনো ধৰণৰ আপোনাৰ ক'তো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই জোৰ জবৰ তেওঁলোকে কৈছে ইমান আপুনি যিটো ধৰণৰ আবেষ্টনী তাত আপোনাৰ পুলিচক মই কিবা ক'ব পাৰে নেকি আপুনি চাওকচোন গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ ছাৰক অনুৰোধ কৰিছোঁ এতিয়াও কেৱল ক্ষমতা ৰাগীত বদ্ধ হৈ যিদৰে মানুহ হৈছে অলপ মানুহ হিচাপে কৰক সেইখিনিক আপুনি মাটি জোৰ জবৰ লৈ বনাঞ্চল লৈ আমিতো কৈ দিছে কালি খাৰ্গে ডাঙৰীয়াই কৈছে কংগ্ৰেছ চৰকাৰ আহিলে গণি গণি এই মানুহখিনিক আমি ঘৰ বনাই দিম ইয়াত আহিলে বৰ্ণনা কৰিব নোৱাৰা এটা অৱস্থা মই নকওঁ যে DC SPকে আদি কৰি বাকী বিষয়াসকল বেয়া এই লোকসকলৰ অসহায় এটা অৱস্থা তেওঁলোকে কৈ আছে লিখা আছে দূৰত আমাক যাব নিদিলে সংৰক্ষিত বনাঞ্চল মই সুধিলোঁ ডিচিক যে বনাঞ্চলত কলেজ থাকিব পাৰে নেকি বোলে নোৱাৰে বনাঞ্চলত স্কুল থাকিব পাৰে নেকি বোলে নোৱাৰে ডিচিটো ঘপককৈ ডিচি নহয় তলৰ পৰা বিভিন্ন ষ্টেপত আহি হয় তাত আপোনাৰ অংগনবাদী চেণ্টাৰ আছে এই চৰকাৰে বনোৱা পানীৰ স্কিম আছে ৱাটাৰ ছাপ্লাই স্কিম আছে এতিয়াও PWD ৰাস্তা চলি আছে ডাঙৰ বিল্ডিং আছে তাত কলেজ সেইখন কলেজতে ওচৰৰ গোটেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে পঢ়ে এতিয়া জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মাই সেইখিনি সংৰক্ষিত বনাঞ্চল জোৰ জবৰ আমি কৈছোঁ যে কম্পাছ ছাৰ্ভে কৰক কিমান দিনৰ পৰা মানুহ আছে চাওক তোমালোকে কিয় দিলা তোমালোকে পানীৰ স্কিম কোটি কোটি টকা কিয় নষ্ট কৰিলা
ইমিডিয়েটলি যিসকলৰ নিৰ্দেশত এনেধৰণৰ ইলিগেল কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আজি আপোনালোকে চাওক, তেওঁলোকে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল তেওঁলোকৰ ঘৰ আছে, তেওঁলোকে যাবগৈ। আজি আকৌ তেওঁলোকে বন্দুক বাৰুদ লৈ আপোনালোকে দেখিলে যে যুদ্ধ হ'লেও এনেকুৱা নহয়। কেনেকৈ দুখীয়া মানুহখিনিক মাৰিছে, কি পাব? একো নাপায়। আপোনালোকে চাব, তিলকৈ বেয়াৰ বিচাৰ হ'ব। এই সৰু ল'ৰা ছোৱালী, ফুল কমলীয়া এটা ল'ৰা, দেখিলে মুখখন বেয়া লাগি যায়। 18-19 বছৰীয়া এটা ল'ৰা, যাৰ গৈছে সিহে বুজিছে, নিজৰ ঘৰখনত গ'লেহে বুজি পায় কেনেকুৱা হয়। মাক বাপেকৰ হাহাকাৰ লাগিছে, তাক গুলিয়াই দিলে, হত্যা কৰিলে। তাত এতিয়া যাব নিদিয়ে পুলিচ বহুত মানুহখিনি পেপুৱা লাগিছে। সকলো জাতি জনগোষ্ঠীৰ মানুহ পেপুৱা ইয়াত আজি। তাৰ পৰা আপোনাৰ নিৰ্দেশ চলাই আছে। বন্দুকটো ইয়াত আছে, টিগাৰটো তাত আছে, টিগাৰ তাত মাৰে, নিৰ্দয় নিৰ্মম। ইয়াৰ কি বিচাৰ নহ'ব নেকি? গতিকে এইটো ইলিগেল, দানৱীয়। আজি আপোনাৰ সংৰক্ষিত বনাঞ্চল, বাহিৰত কৈ আছে সংৰক্ষিত বনাঞ্চল। যদি সংৰক্ষিত বনাঞ্চল, তেতিয়াহ'লে তেওঁলোকৰ কিয় খাজানা দিয়া ৰচিদ আছে? তেওঁলোকৰ কিয় স্কুল আছে? তাত কিয় আপোনাৰ চৰকাৰী বিভিন্ন অনুষ্ঠান আছে, পানীৰ স্কিম আছে? গোটেই মানুহখিনিক এটা আভুৱা বাৰী মিছা কথা এটা কৈ পেলাই আজি এটা কয়, কালি এটা কয়, কালি এটা কয়, পৰহি এটা কয়। গতিকে গোটেই কথাখিনি তেওঁক লাগে ক্ষমতাটো। এতিয়া দেখিছে যে উজনি অসমত এতিয়া অৱস্থা বেয়া। এতিয়া যিকোনো প্ৰকাৰে এটা পলাৰিজেশ্যন কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰিছে। ৰাইজে বুজি পাইছে। যোৱাকালি ৰাহুল গান্ধী খাৰ্গে ডাঙৰীয়া অহাৰ সময়ত তেওঁ গণি চাওকচোন কি মানুহ বেছি আহিছে। যিখিনি মানুহ তেওঁ বুলি কয়, যিখিনি মানুহ তেওঁ যোৱাবাৰ ভোট পাইছিলে, সেই মানুহখিনি ইয়াত আহিছে। কিমান দূৰৰ পৰা, উজনিৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে। এইবিলাক ইংগিত যে তেওঁৰ আজি অন্তিম দিন আহি আছে। তথাপি মই কৈছোঁ, আজি মানুহখিনিক খাবলৈ দিয়া নাই, পানী দিয়া নাই, খোৱা বস্তু দিব দিয়া নাই। অনুগ্ৰহ কৰি এইখিনি অকণমান হৃদয় হওক। মই DCSPক ক'লে যে ছাৰ, আপোনালোকে যদি দিয়ে খোৱাটো আমি কিবা কৰি পচাই দিম। সৰু ল'ৰা ছোৱালী আজি পানী এটুপিৰ কাৰণে ধৰফৰাই আছে। যদি সেইখিনি মানুহ বেমাৰ আজাৰ হয় এইটো সময়ত, এই গৰমত, তেতিয়াতো চৰকাৰখনৰ এটা দায়িত্ব আছে। সেইখিনিও দায়িত্ব নাই নেকি? ইমান অমানুহ হৈ গ'ল নেকি? কেৱল ক্ষমতাৰ কাৰণে এনেধৰণৰ আপোনাৰ ব্যৱস্থা কৰিছে। তেওঁ চবকে টেটু চেপি ধৰিছে। অফিচাৰখিনিও বাধ্য হৈ গৈছে। অফিচাৰখিনিয়ে কি কৈছে আমাক এতিয়া লগ পাওঁতে আমি এতিয়াহে জানো। আমি এতিয়া ক'ব নোৱাৰোঁ, তেওঁলোকৰ বিপদ হ'ব। মুখ্যমন্ত্ৰীয়ে সেই কথাখিনি কৈছিলে যে যদি কোনোবাই বাধা এটা সঠিক প্ৰত্যুত্তৰ দিয়া হ'ব। আচলতে প্ৰত্যুত্তৰ এয়াই আছিল নেকি? তেওঁতো গুলিয়াবলৈ কয়। মুখ্যমন্ত্ৰী গুলিয়াব কোৱাৰ লগে লগে, বেলেগে কৰাৰ লগে লগে এৰেষ্ট হয়। তেওঁ নহয়, এতিয়া নহ'ব, পিছততো হ'ব। আইন তেনেটা আইন তেওঁ ক'ব নোৱাৰে নহয়। ইয়াত থকা মেজিষ্ট্ৰেটজনে গম পাব যে এতিয়া গুলিয়াব লাগে নে লাঠি মাৰিব লাগে। তেওঁ নিৰ্দেশ দিছে, তেওঁৰ ব্যৱস্থা নহ'ব নেকি? কি ধৰণৰ উপলুঙা কৰি কথাবিলাক কয়। সেইকাৰণে মই কৈছিলোঁ সেইদিনা, মানুহে খুব ভাল পাইছে। আজিও কৈছোঁ যে তেওঁৰ 3rd ক্লাছ কথাৰ মই 4th ক্লাছ উত্তৰবিলাক নিদিওঁ। কথাখিনি বুজিছে, যাৰ গৈছে সি বুজিছে। মাক বাপেক বিনাই আছে। এতিয়া যিখিনি মানুহ জানাজালৈ আহিছে, সেইখিনি মানুহ বোলে উভতি যাবলৈ নিদিয়ে। মই ডিচিক কওঁতে কৈছে মই সেইখিনি যোৱাৰ ব্যৱস্থা কৰি দিম। কি কৰিব বিচাৰিছে তেওঁক? তাত হ'লে কি হ'ব? ইলেকশ্যনত জিকিব, ইলেকশ্যন হাৰিব তেওঁ। ৰত্নাকৰে যেতিয়া বিভিন্ন ডকাইতি কৰি আহি নিজৰ ল'ৰা ছোৱালীক পোহপাল দিছিল, তেতিয়া ঘৈণীয়েকক সুধিছিল যে মই যে ডকাইতি কৰি আনি তোমাক খুৱাওঁ, তুমি মোৰ পাপৰ ভাগ ল'বা নোলোৱা? তেতিয়া ঘৈণীয়েকে কৈছিল খোৱাটো তোমাৰ দায়িত্ব, কিন্তু তুমি যে হত্যা কৰি ডকাইতি কৰি আহিছা, তাৰ পাপৰ ভাগ মই নলওঁ। এতিয়া এই পাপৰ ভাগ বিজেপিৰ অন্য লোকেও নলয়। সেই 2-3জন সোঁহাত বাওঁহাত তেওঁলোকেহে ল'ব। একো ধৰণৰ আপোনাৰ তেনেকুৱা চিটুৱেশ্যনেই হোৱা নাই। প্ৰথমে তেওঁলোকে ৰাস্তাটো কাটি দিলে। তেওঁলোকে ক'লে যে ৰাস্তাটো কাটি নিদিব, আমাৰ খোৱা বস্তু আমি কেনেকৈ আনিম? আপোনালোকে কেইদিনমান আগত মোক মাৰিবলৈ অহা দেখিছিল নহয়। মাৰিব অহা ডকাইত চোৰকেইটাই পুলিচকেইটাক কেনেকৈ দগৰি পিটিছিল। সেই দগৰি পিটা সেই ক্ৰিমিনেলকেইটাক যদি তেওঁ তেতিয়া এৰেষ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে পুলিচক এনেধৰণৰ কথা ক'বলৈ কোনো সাহস নকৰিলেহেঁতেন। মই তেতিয়াই কৈছিলোঁ যে বালিলৈ যি পাত সুগিবলৈ একেপাত। তেওঁ আজি সেই মানুহখিনিক কিয় এৰেষ্ট নকৰিলে? এইখিনি নিৰ্দোষী মানুহখিনিক কিয় তেওঁ কৰি আছে? কোনো ধৰণৰ আপোনাৰ ক'তো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। জোৰ জবৰ তেওঁলোকে কৈছে। ইমান আপুনি যিটো ধৰণৰ আবেষ্টনী, তাত আপোনাৰ পুলিচক মই কিবা ক'ব পাৰে নেকি? আপুনি চাওকচোন। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, এতিয়াও কেৱল ক্ষমতা ৰাগীত বদ্ধ হৈ যিদৰে মানুহ হৈছে, অলপ মানুহ হওক, মানুহ হিচাপে কৰক। সেইখিনিক আপুনি মাটি জোৰ জবৰ লৈ, বনাঞ্চল লৈ, আমিতো কৈ দিছে, কালি খাৰ্গে ডাঙৰীয়াই কৈছে কংগ্ৰেছ চৰকাৰ আহিলে গণি এই মানুহখিনিক আমি ঘৰ বনাই দিম।